নমস্কাৰ ইকোহিপা চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই মনিষা হাজৰিকা আজি মই লৈ আহিছো আপোনালোকৰ ওচৰলৈ সায়েন্স এণ্ড টেকনলজিৰ কিছুমান কোৱেশ্চনছ দেখা পোৱা যায় কিছুমান কম্পিটিটিভ এক্সামত কি হয় প্ৰায় 10 to 12% কোৱেশ্চনছ আমাৰ সায়েন্স এণ্ড টেকনলজিৰ পৰা আহে আৰু হে 10 to 12 মাৰ্কসো কম্পিটিটিভ এক্সাম এটা ক্ৰেক কৰিবলৈ আমাৰ খুব প্ৰয়োজনীয় নহয় জানো গতিকে আজি কিছুমান সায়েন্স এণ্ড টেকনলজি কোৱেশ্চনছ মই লৈ আহিছো মই চেষ্টা কৰিম আপোনালোকক খুব সহজভাৱে বুজাবলৈ তাৰ পিছতো যদি আপোনালোকে বুজি নাপায় তেন্তে মোক কমেন্ট সেকশনত জনাব গতিকে পলম নকৰাকৈ আমি আমাৰ সেশনটো ষ্টাৰ্ট কৰো আমাৰ প্ৰথম প্ৰশ্নটি হৈছে The most abundant element in the universe বিশ্ব ব্ৰহ্মাণ্ডত পোৱা সবতকে কোনটো গ্যাস তলৰ কোনটো গ্যাস আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত আটাইতকৈ বেছি পৰিমাণে আমি পাওঁ আমাৰ অপচন কি দিয়া আছে হেলিয়াম হাইড্ৰোজেন অক্সিজেন আৰু নাইট্ৰোজেন এতিয়া বিশ্ব ব্ৰহ্মাণ্ডখন যেতিয়া সৃষ্টি হৈছিল তাৰ পৰা কিছুমান কি হৈছিল গ্যাস উৎপন্ন হৈছিল আৰু সেই গ্যাসবিলাকৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে পোৱা গ্যাসটো হৈছে হাইড্ৰোজেন হাইড্ৰোজেন আমি কিমান পাৰ্চেন্ট পাইছিলো প্ৰায় 75% আমি যেতিয়া আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি হৈছিল তেতিয়া আমাৰ 75% আমি হাইড্ৰোজেন পাইছিলো আৰু তাৰ পিছত সেকেন্ড মোষ্ট যদি কেতিয়াবা খুধে এবান্ডেন্ট এলিমেন্ট তেতিয়া আমাৰ কি হ'ব হেলিয়াম হেলিয়ামটো আমি কিমান পাৰ্চেন্ট পাইছিলো প্ৰায় 25% আমি হেলিয়াম পোৱা গৈছিল এতিয়া তোমালোকক হয়তো প্ৰশ্ন সুধিব পাৰে সেকেন্ড মোষ্ট এবান্ডেন্ট কি হয় তেতিয়া আমাৰ কি হ'ব হেলিয়াম উত্তৰটো আমি আমাৰ দ্বিতীয় প্ৰশ্নলৈ আহো প্ৰশ্নটি হৈছে which case leads to ozone depletion এতিয়া ozone depletion বুলিলে আমি কি বুজো আমাৰ ওজন লেয়াৰটা আমাৰ কি হয় বায়ুমণ্ডলত টোটাল 6টা লেয়াৰ থাকে প্ৰথমটো হৈছে ট্ৰপোস্ফিয়াৰ তাৰপিছত স্ট্ৰেটোস্ফিয়াৰ মিজোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ এক্সোস্ফিয়াৰ দেন আয়নোস্ফিয়াৰ এতিয়া আমাৰ যোনটো স্ট্ৰেটোস্ফিয়াৰিক লেয়াৰ সেই স্ট্ৰেটোস্ফিয়াৰিক লেয়াৰতে কি হয় এটা ওজন লেয়াৰ থাকে আৰু সেই ওজন লেয়াৰে কি কৰে আমাৰ সূৰ্যৰ যিমানখিনি আল্ট্ৰাভায়োলেট ৰে আছে হাৰ্মফুল আল্ট্ৰাভায়োলেট ৰে সেই ওজন লেয়াৰটোৱে ৰুট কৰে আমাৰ পৃথিৱীলৈ আহিবলৈ আৰু যদি কেনেবাকে সেই হাৰ্মফুল আল্ট্ৰাভায়োলেট ৰেজখিনি পৃথিৱীলৈ আহে তেতিয়া আমাৰ কি হয় কিছুমান স্কিন কেন্সাৰ হয় বা বেলেগ কিছুমান ৰোগ হ'ব পাৰে আৰু সেই লেয়াৰটোকে আমি কি বুলি কওঁ ওজন লেয়াৰ কিন্তু বৰ্তমান দেখা পোৱা গৈছে সেই লেয়াৰটো লাহে লাহে ক্ষয় গৈছে অৰ্থাৎ ডিপ্লিট হৈছে আৰু আমাক প্ৰশ্নটিত সুধিছে তলত দিয়া কোনটো গেছে সেই ডিপ্লিশনত সহায় কৰে আমি আসলতে দৈনন্দিন জীৱনত যিমানখিনি বস্তু ব্যৱহাৰ কৰা ধৰা ৰেফ্ৰিজাৰেটৰ হওক এসি হওক এই সকলোবিলাকে কি কৰে আমাৰ ক্লোৰোফ্লোৰ কাৰ্বনটো ৰিলিজ কৰে নহয় জানো সেই ক্লোৰোফ্লোৰ কাৰ্বনে আমাক কি কৰে ওজন লেয়াৰটো ডিপ্লিট হোৱা সহায় কৰে আৰু আমাৰ শুদ্ধ উত্তৰটি হ'ব গতিকে কি ক্লোৰোফ্লোৰ কাৰ্বন যোনটো আমাৰ ওজন লেয়াৰটো ডিপ্লিশনত সহায় কৰে আমাৰ পিছৰ প্ৰশ্নটি হৈছে The process by which smaller nucleus joins to form a large nucleus is called তলত দিয়া কোনটো প্ৰক্ৰিয়াৰ পৰা কিছুমান সৰু সৰু কোষ কেন্দ্ৰ লগ হৈ পেলাই এটা ডাঙৰ কোষ কেন্দ্ৰ সৃষ্টি কৰা হয় এতিয়া আমাৰ অপচন কি আছে ফাৰ্ষ্টত চাই লোৱা ফিউজন নিউক্লিয়াৰ ডিকে ফিজন আৰু ট্ৰান্সমিউটেশন এতিয়া আমি নিউক্লিয়াৰ ফিউজন বুলিলে আমি কি বুজো বাৰু নিউক্লিয়াৰ ফিউজন মানে হৈছে কিছুমান সৰু সৰু কোষ কেন্দ্ৰ যে লগ হৈ পেলাই এটা ডাঙৰ কোষ কেন্দ্ৰ সৃষ্টি কৰা হয় তাকে আমি কি বুলি কওঁ নিউক্লিয়াৰ ফিউজন বুলি গতিকে আমাৰ উত্তৰটো হ'ব নিউক্লিয়াৰ ফিউজন এই ফিউজন ৰিঅ্যাকচনটো আমি ক'ত দেখা পাওঁ আমাৰ যিমানখিনি সেলেস্টিয়াল বডি আছে ষ্টাৰ হওক সান হওক এই সকলোবিলাকতে কি হয় আমাৰ নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকচনটো দেখা পাওঁ আৰু এটা প্ৰশ্ন ইয়াত হয়তো ওলাবও পাৰে তোমালোকে চোৱা নিউক্লিয়াৰ ফিছন এতিয়া নিউক্লিয়াৰ ফিছন বুলিলে আমি কি বুজো নিউক্লিয়াৰ ফিছন হৈছে যেতিয়া আমাৰ প্ৰশ্নটি যদি সুধে what is the process by which large nucleus splits into smaller nucleus অৰ্থাৎ এটা ডাঙৰ কোষ কেন্দ্ৰ যদি স্প্লিট হৈ পেলাই কিছুমান সৰু সৰু কোষ কেন্দ্ৰ সৃষ্টি কৰা হয় সেই প্ৰচেছটোক আমি বা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ হেতুৱে আমাৰ উত্তৰ হ'ব কি হয় ফিছন এটা ফিছন ৰিঅ্যাকচনটো আমি ক'ত দেখা পাওঁ নিউক্লিয়াৰ ৰিএক্টৰ বিলাকত দেখা পাওঁ এটা তোমালোকে নোট কৰিবা নিউক্লিয়াৰ ৰিএক্টৰ আৰু ফিউজন ৰিঅ্যাকচনটো আমি ক'ত পাওঁ সান ষ্টাৰ অথবা যিমানখিনি আমাৰ সেলেস্টিয়াল বডি আছে সকলোবিলাকতে কি হয় ফিউজন ৰিঅ্যাকচনটো দেখা পাওঁ আমাৰ উত্তৰটো হৈছে ফিউজন নিউক্লিয়াৰ ফিউজন আৰু নিউক্লিয়াৰ ফিউজনৰ ফলত কি হয় নিউক্লিয়াৰ এনাৰ্জি কিছুমান ৰিলিজ হয় নহয় জানো আমাৰ পিছৰ প্ৰশ্নটিলৈ আহিছো The metal used in fluorescent lamp তলত দিয়া কোনবিধ ধাতু আমাৰ ফ্লোৰোসেন্ট ল্যাম্প বিলাকত ইউজ কৰা হয় ফ্লোৰোসেন্ট ল্যাম্প মানে কি আমাৰ যিমানখিনি ঘৰত ব্যৱহাৰ কৰা টিউবলাইট হওক CFL হওক এই সকলোবিলাক কি হয় আমাৰ ফ্লোৰোসেন্ট ল্যাম্প হয় আৰু আমাক সুধিছে প্ৰশ্নত কোনবিধ ধাতু আমি
ফ্লুorescent ল্যাম্পত ব্যৱহাৰ কৰো আমাৰ উত্তৰটো হ'ব কি মাৰ্কিউৰি এটা মাৰ্কিউৰিটো চাবা তোমালকে যেতিয়া আমাৰ ইলেক্ট্ৰিসিটি পাস হয় এটা বাল্বৰ থ্ৰু তেতিয়া মাৰ্কিউৰি কি কৰে সেই লাইটটো ৰেডিয়েট কৰাত সহায় কৰে অৰ্থাৎ লাইটটো বিয়পাই দিয়াত সহায় কৰে আৰু সেই কাৰণে আমি কি কৰো মাৰ্কিউৰি মেটেলটো আমি ফ্লুorescent ল্যাম্প বিলাকত ইউজ কৰো এতিয়া ৰিসেন্ট কিছুমান ষ্টাডি চলি আছে যে আমি যে ডিসপোজাল কৰো এই ফ্লুorescent ল্যাম্প বিলাক ৰাস্তায় ঘাটে আমি পেলাই দিও এবোৰ কি হয় প্ৰপাৰ ডিসপোজাল যদি নকৰো আমি তেতিয়া আমাৰ মাৰ্কিউৰি গেছটো এনভায়ৰনমেন্টৰ ডিগ্ৰেডেশনত সহায় কৰে মানে এনভায়ৰনমেন্ট আমাক ডিগ্ৰেড কৰিব পাৰে মাৰ্কিউৰি গেছে যদি আমি প্ৰপাৰ ডিসপোজাল নকৰো গতিকে এই ফ্লুorescent ল্যাম্প বিলাকৰ প্ৰপাৰ ডিসপোজাল হোৱাটো খুব প্ৰয়োজনীয় আমাৰ পিছৰ প্ৰশ্নটি হৈছে The age of fossils can be calculated by which method? Fossil মানে কি হয় জীৱাশ্ম নহয় জানো আমাৰ জীৱাশ্ম এটা কিমান পুৰণি বা কিমান নতুন হেতু আমি তলত দিয়া কোনটো প্ৰক্ৰিয়াৰে আমি উলিয়াব পাৰো এতিয়া যাবা অপচন দিয়া আছে কাৰ্বন ডেটিং ইনফ্ৰাৰেড ৰেডিয়েশন গ্ৰাফটিং আৰু হেটেৰোলাইসিস এই জীৱাশ্ম বিলাক কি হয় একচুয়ালি যেতিয়া আমাৰ জীৱিত অৱস্থাত কিছুমান গছ-গছনি হওক বা জীৱ-জন্তুই হওক তাহাঁতৰ কি কৰে টিস্যু বিলাকত কাৰ্বন 14 আইসোটোপটো এবজৰ্ব কৰি ৰাখে আৰু যেতিয়া তাহাঁতৰ মৃত্যু হয় গছ-গছনি বা জীৱ-জন্তু বিলাকৰ সেই কাৰ্বন 14 আইসোটোপটো কি হয় লাহে লাহে ডিকে হ'বলৈ ধৰে মানে কাৰ্বন 14 আইসোটোপৰ পৰিমাণটো কমি কমি আহি থাকে আৰু বৈজ্ঞানিকবিলাকে কি কৰিলে সেই কাৰ্বন 14 আইসোটোপটো লৈ সেই জীৱাশ্মটো কিমান পুৰণি বা কিমান নতুন হেতু উলিয়াবলৈ চেষ্টা কৰিলে আৰু সেই কাৰণে এই পদ্ধতিটোৰ নাম দিয়া হল কাৰ্বন ডেটিং যেহেতু আমাৰ কি হয় কাৰ্বন 14 আইসোটোপটো লৈ পেলাই আমি এই প্ৰসেসটো স্টাৰ্ট কৰো গতিকে আমাৰ আনসাৰটো হ'ব কাৰ্বন ডেটিং ইয়াৰ অন্য এটা নাম আমি দেখা পাও এটো কোৱা হয় ৰেডিও এক্টিভ ডেটিং বুলি ৰেডিও এক্টিভ ডেটিং ৰেডিয়েক্টিভ বুলি কিয় ক'লে কাৰণ ইয়াত কাৰ্বন 14 আইসোটোপটো ব্যৱহাৰ কৰো যোনটো আমাৰ ৰেডিয়েক্টিভ হয় সো এই প্ৰসেসটো হয়তো অপচনত কাৰ্বন ডেটিং নাহি পেলাই কেতিয়াবা ৰেডিয়েক্টিভ ডেটিং বুলিও আহিব পাৰে আৰু হেতু উত্তৰ হ'ব ৰেডিয়েক্টিভ ডেটিং আমাৰ পিছৰ প্ৰশ্নটি হৈছে First atomic reactor in India. India established হোৱা প্ৰথম atomic reactor টো নাম কি আৰু অপচনত তোমালকৰ আছে আপসাৰা চিকাগো পাইল কান্ডু কামিনী এই সকলো বিলাকে কিন্তু কি হয় atomic reactor হয় কিন্তু আমাক খুদিছে প্ৰশ্নটো প্ৰথম ইন্ডিয়াত established হোৱা atomic reactor টো নাম আৰু হেতু established ক'ত হৈছিল তোমালকে হেতু নোট কৰিব পাৰা অপচনটো হৈছে আপসাৰা আপসাৰাটোই কাৰেক্ট অপচন আৰু কোড এস্টাবলিশ কৰা হৈছিল ট্ৰম্বে নামৰ এটুকুৰা জায়গাত 1956 চনত হমি জাহাংগীৰ ভাবাই কি কৰিছিলে আপসাৰা নামৰ এটা এটমিক ৰিয়েক্টৰ এস্টাবলিশ কৰিছিলে আৰু হেতুকে আমাৰ হেতু আমাৰ কি হ'ব এটমিক ৰিয়েক্টৰ কেতিয়াবা প্ৰশ্নটো এনেকৈ আহিব পাৰে 1956 চনত কোনটো এটমিক ৰিয়েক্টৰ এস্টাবলিশ কৰা হৈছিল বা কোনে এস্টাবলিশ কৰিছিল হেতু মনত ৰাখিবা হমি জে ভাবা যাৰ নামতে আজিৰ দিনত ভাবা এটমিক ৰিসাৰ্চ সেন্টাৰটো এস্টাবলিশ কৰা হল ট্ৰম্বে এতিয়া তোমালকে বৰ মোক জনাবাচোন মই খুদিছো প্ৰশ্নটো ফাৰ্স্ট এটমিক ৰিয়েক্টৰ ইন ইন্ডিয়া কিন্তু তোমালকে মোক কমেন্ট সেকশনত জনাবা ফাৰ্স্ট এটমিক ৰিয়েক্টৰ ইন ওয়াৰ্ল্ড কোনটো হয় বাৰু কমেন্ট সেকশনত তোমালকে মোক জনাবা আমি আহিছো পিছৰ প্ৰশ্নটিলে Which of the following is referred as brain eating amoeba? The brain eating amoeba বিষয়ে তোমালকে রিসেন্ট নিউজত হয়তো শুনিব পাৰা কেৰালাৰ এটা কি হয় 15 বছৰীয়া শিশুৰ মৃত্যু হৈছিল ব্ৰেইন ইটিং এমিবা হোৱাৰ ফলত আৰু সেই আমাৰ প্ৰশ্নটো হৈছে ব্ৰেইন ইটিং এমিবা তলৰ কোনবিধ এমিবাৰ পৰা হয় আৰু অপচনটো হৈছে নাইজেৰিয়া ফলেৰি এটো কি হয় এটা এমিবা হয় এই নাইজেৰিয়া ফলেৰি নামৰ এমিবাটো কি হয় আমাৰ ফ্ৰেশ ওয়াটাৰ বডিত থাকে যেনেকৈ আমাৰ পুখুৰী হক বা আমাৰ কুৱা হক এই সকলোবোৰতে কি হয় ফ্ৰেশ ওয়াটাৰ বডি বুলি কওঁ আমি আৰু যেতিয়া তাৰ হে ওয়াটাৰ বডিখিনি পানীবোৰ কি হয় কন্টামিনেট হয় আৰু সেই পানীখিনি যদি আমি হাত মুখ ধু তে আমাৰ কি হয় নাকৰ পৰা সেই বস্তুটো হে এমিবাটো পাৰ্টিকুলাৰ নাইজেৰিয়া ফলেৰি এমিবাটো কি হয় ব্ৰেইনলৈ ট্ৰান্সফাৰ হয় ব্ৰেইনলৈ ট্ৰেভেল কৰিব পাৰে হি আৰু ফলত তাৰ কি ব্ৰেইনৰ আমাৰ কিছুমান ডিসফাংচন হয় আৰু তাৰ সিম্পটমস বিলাকো দেখা পোৱা যায় যেনে ধৰা খুব মূৰ বিষাব পাৰে বা জ্বৰ হ'ব পাৰে হেবিলাক কি হৈছে ব্ৰেইন ইটিং এমিবাৰ সিম্পটম আৰু ৰিসেন্টলি কি হয় কেৰালাৰ এটা 15 বছৰীয়া শিশুৰ মৃত্যু হৈছিল এই ব্ৰেইন ইটিং এমিবাৰ পৰা আৰু অপচনটো আমাৰ কি হ'ব নাইজেৰিয়া ফলেৰি আমাৰ পিছৰ প্ৰশ্নটি হৈছে which is the first spacecraft to land on far side of the moon
এতিয়া 2023 তো আমাৰ ইণ্ডিয়াৰ কাৰণে খুব এটা ডাঙৰ এচিভমেন্ট আছিল নহয় জানো চন্দ্ৰয়ান 3 আৰু সেই প্ৰশ্নটো এই স্পেসক্ৰাফ্টৰ লগতে জড়িত আমাৰ চন্দ্ৰয়ান আগষ্ট 23 তো কি আমাৰ নেশনাল স্পেস ডে হিচাপে অবজাৰ্ভ কৰা হয় না এতিয়া এই প্ৰশ্নটো হৈছে which is the first spacecraft to land on far side of the moon এতিয়া far side of the moon বুলিলে আমি কি বুজো far side of the moon মানে মুনৰ যোনটো সাইড আমাৰ পৃথিৱীৰ পৰা আঁতৰত থাকে হেৰুকে কোৱা হয় far side of the moon আৰু এই far side of the moon স্পেসক্ৰাফ্ট আমাৰ ল্যান্ড কৰিবলৈ কি হয় খুব চ্যালেঞ্জিং হয় কিয় কাৰণ মুনৰ সাৰফেসটো খলাবমা হয় অৰ্থাৎ কিছুমান ক্ৰেটাৰ্স থাকে আৰু সেই কাৰণে খুব চ্যালেঞ্জিং হয় হে far side of the moon ল্যান্ডিং কৰাটো আমাক সুধিছে ফাৰ্স্ট স্পেসক্ৰাফ্ট যোনখন far side of the moon ল্যান্ডিং হৈছিল সফট ল্যান্ডিং হৈছিল আৰু আনসাৰটো কি হ'ব চাংগে E4 এখন কোনে ডেভেলপ কৰিছিলে চাইনাই ডেভেলপ কৰিছিলে আৰু লঞ্চ কৰিছিলে 2018 ত তোমালোকক হয়তো এটা প্ৰশ্ন সুধিব পাৰে চাংগে E4 কোনটো লেটিটিউডত ল্যান্ডিং কৰা হৈছিল তেতিয়া আমাৰ আনসাৰটো কি হ'ব 45 ডিগ্ৰী সাউথ লেটিটিউডত আৰু আমাৰ চন্দ্ৰয়ান 3 কোনটো লেটিটিউডত ল্যান্ডিং কৰিছিলে 70 ডিগ্ৰী সাউথ লেটিটিউড এতিয়া তোমালকে এই স্পেসক্ৰাফ্টৰ বিষয়ে ইকুহিপা চেনেলত এটা শৰ্ট ভিডিও আছে হেতু চাব পৰা ইচ্ছা কৰিলে তাত লুনাৰ মিশনছ খিনি বিষয়ে খুব ধুনিয়াকে বুজোৱা হৈছে আমাৰ পিছৰ প্ৰশ্নটি হৈছে which is the hottest planet on our solar system আমাৰ সৌৰজগতৰ কোনটো গ্ৰহৰ তাপমাত্ৰা আটাইতকৈ বেছি এতিয়া তোমালকে এই পিকচাৰখনৰ পাই চোৱা সান আছে তাৰ পিছত কি আছে মাৰ্কিউৰি ভেনাছ আৰ্থ মাৰ্স জুপিটাৰ সেটাৰ্ন ইউৰেনাছ আৰু নেপচুন এতিয়া তোমালকে যদি এটো কমন সেন্স ইউজ কৰি লোৱা যে সানৰ ওচৰত কি আছে মাৰ্কিউৰি আছে মাৰ্কিউৰি গ্ৰহটো কি হ'ব পাৰে তেতিয়া তাপমাত্ৰাটো হয়তো এই মাৰ্কিউৰি গ্ৰহৰ বেছি হ'ব পাৰে আৰু তোমালকে ধৰা লিখিত আহিলে মাৰ্কিউৰি কাৰেক্ট অপচন এটা কিন্তু হেতু কি হ'ব তোমাকৰ নেগেটিভ মাৰ্ক যাব আৰু আমাৰ কাৰেক্ট আনসাৰটো কি হয় ভেনাছ ভেনাছটো হৈছে আমাৰ শুদ্ধ উত্তৰ এতিয়া এই ভেনাছৰ তাপমাত্ৰাটো কিয় বেছি বাৰু কাৰণ তাত কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰাছ অক্সাইডৰ পৰিমাণটো খুব বেছি কাৰ্বন ডাই অক্সাইড প্ৰায় তোমাৰ 96% মান থাকিব আৰু নাইট্ৰাছ অক্সাইড কি হয় প্ৰায় 5 to 4% মান আমি নাইট্ৰাছ অক্সাইড পাওঁ আৰু এই দুটাই কি হয় গ্ৰীন হাউস গেছ হয় আৰু গ্ৰীন হাউস গেছ বিলাকে কি কৰে হিটটো এবজৰ্ব কৰি ৰাখে তাৰ ফলত কি হয় আমাৰ গ্ৰহৰ তাপমাত্ৰাটো বেছি হৈ যায় আৰু হেতুৱে হে কাৰণে আমাৰ কি হয় ভেনাছ ইজ দি হটেষ্ট প্লেনেট ইন দা সোলাৰ system শুদ্ধ উত্তৰটো হ'ব আমাৰ ভেনাছ আমাৰ পিছৰ প্ৰশ্নটি হৈছে The force acting on unit area of a surface is called এটো এটা খুব ইজি প্ৰশ্ন আমি সকলোৱে হয়তো জানো ইয়াৰ উত্তৰটো কি হ'ব আমাৰ প্ৰেসাৰ প্ৰেসাৰ কি হয় P = F/A আৰু কেতিয়াবা হয়তো তোমালোকক প্ৰেসাৰ ইউনিটটো সুধিব পাৰে প্ৰেসাৰ ইউনিট কি হয় নিউটন per meter square এটো হৈছে আমাৰ প্ৰেসাৰৰ ইউনিট সো ফোর্স এক্টিং অন ইউনিট এৰিয়া অফ এ সাৰফেস বুলি কলে আমাৰ উত্তৰটো কি হ'ব প্ৰেসাৰ ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে plants that grow in dry habitats are called শুকান যিমানখিনি আমাৰ মৰুভূমি থাকে বা শুকান কিছুমান জায়গা থাকে এই সকলোবোৰ যোনবিলাক plants grow কৰে সেই plants বিলাকক এটা স্পেসিফিক নামেৰে জনা যায় সেই নামটো কি বাৰু এই plants বিলাকৰ নাম কি দিয়া হয় জেৰোফাইটস এই প্লান্টস বিলাকৰ কি হয় একচুয়ালি তাহাঁতৰ সবা ধৰা কেকটাছ হয় কেকটাছৰে কি হয় লিভ বিলাক খুব ইলংগেট হয় বা ষ্টেম বিলাক খুব ফ্লেশিড হয় হে তাহাঁতে কি কৰে ওয়াটাৰ ষ্টৰ কৰি ৰাখে লিভ আৰু ষ্টেমত যাতে তাহাঁতি ফটোসিনথেসিস পিছত কৰিব পাৰে আৰু এই ফটোসিনথেসিসৰ পৰাইতো তাহাঁতৰ গ্ৰো হ'ব আৰু সেই হয়তো তাহাঁতৰ তাহাঁতি থ্ৰোনস ডেভেলপ কৰে অথবা তাহাঁতৰ লিভ বিলাক খুব দীঘল হয় বা ষ্টেম বিলাক খুব ফ্লেশিড হয় মানে শকত হয় এই তাহাঁতি কি কৰে লিভ আৰু ষ্টেমত ওয়াটাৰ ষ্টৰ কৰি ৰাখিব পাৰে আৰু সেইবিলাক প্লান্টছক আমি কি বুলি কওঁ জেৰোফাইটস বুলি কওঁ তোমালোকক হয়তো কেতিয়াবা সুধিব পাৰে প্লান্টস that grow in aquatic habitat তেতিয়া বাৰু উত্তৰটো কি হ'ব তোমালোকে চাগে অপচনত দেখি চাই হাইড্ৰোফাইটস এইবিলাক কি হয় হাইড্ৰোফাইটসটো আমি aquatic habitatত পাওঁ aquatic habitatত আমাৰ যিমানখিনি প্লান্টস গ্ৰো কৰে হেবিলাকক আমি কি বুলি কওঁ হাইড্ৰোফাইটস বুলি কওঁ আমাৰ পিছৰ প্ৰশ্নটি হৈছে
What is the chemical name of bleaching powder? এটা bleaching powder to আমি সদায় ইউজ কৰি থাকো ঘৰত হয় না হে bleaching powder to কেতিয়াবা আমি ৰাসায়নিক নামটো আমি জানিবলৈ ইচ্ছা কৰিছো নে বাৰু এই পেকেটটো লিখাই থাকে কিন্তু ৰাসায়নিক নামটো হে আমাৰ প্ৰশ্নটো কি হৈছে bleaching powder ৰাসায়নিক নামটো কি আৰু হেতু উত্তৰ হ'ব ক্যালসিয়াম হাইপোক্লোৰাইড ক্যালসিয়াম হাইপোক্লোৰাইডক আমি bleaching powder বুলিও গম পাওঁ আৰু মই কেমিক্যাল ফৰ্মুলাটো ইয়াত লিখি দিছো যাতে তোমালোকৰ কেতিয়াবা হয়তো প্ৰশ্নত সুধিব পাৰে তাৰ কেমিক্যাল ফৰ্মুলাটো কি হয় bleaching powder তে কি হ'ব CaOCl2 এটোই হৈছে ব্লিচিং পাউডাৰ কেমিক্যাল ফৰ্মুলা আৰু তাৰ কেমিক্যাল নেমটো কি হয় ক্যালসিয়াম হাইপোক্লোৰাইড নেক্সট কোৱেশ্চনটো হৈছে which of the following is an inert gas এতিয়া ইনার্ট গ্যাস বললে আমি কি বুঝো পাৰো ইনার্ট শব্দটো কি বুজায় যোনবিলাক গ্যাস সাধাৰণতে কাৰো লগত ৰিয়েক্ট নকৰে বা তাহাঁতি বেলেগ কাৰো লগত কেমিক্যাল ৰিয়েকচন নকৰে সেইবিলাক গ্যাসকে আমাৰ কি বুলি কোৱা হয় ইনার্ট গ্যাস বুলি কোৱা হয় তাহাঁতৰ ৰাসায়নিক বিক্ৰিয়াটো খুব কম বা নকৰে তাহাঁতি ইয়াত এটা অপচন কিটা কি দিয়া আছে চোৱা অক্সিজেন নাইট্ৰজেন নিয়ন আৰু কাৰ্বন এটা তোমালোকে চোৱাচোন এই কোৱেশ্চনটো আমি কি কৰিব পাৰো বাই elimination method আমি এটো উত্তৰটো উলিয়াই লব পাৰো কিন্তু ইয়াত অক্সিজেন এতিয়া অক্সিজেনে জানো কাৰ্বনৰ লগত ৰিয়েক্ট নকৰাকে থাকে ইটো কাৰ্বনৰ লগত ৰিয়েক্ট কৰি ব্লাই কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰে হাইড্ৰজেনৰ লগত ৰিয়েক্ট কৰি ওৱাটাৰ ফৰ্ম কৰে গতিকে অক্সিজেনটো আমাৰ কেতিয়াও নহয় হেতু গল তাৰ পিছত আহিলে নাইট্ৰজেন নাইট্ৰজেনে যেনেকৈ অক্সিজেনৰ লগত ৰিয়েক্ট কৰি ব্লাই নাইট্ৰাছ অক্সাইড ফৰ্ম কৰে বা বেলেগ কিছুমান এটমৰ লগত ফৰ্ম কৰি ব্লাই তাহাঁতি ৰিয়েক্ট কৰে মানে নকৰাকে নাথাকে গতিকে নাইট্ৰজেনৰ অপচনটো গল তাৰ পিছত আহিলে কাৰ্বনটো চোৱা তোমালোকে মই যেনেকৈ অক্সিজেনে কাৰ্বনৰ লগত ৰিয়েক্ট কৰিলে কি হয় কাৰ্বন ডাই অক্সাইড ফৰ্ম হয় ঠিক তেনেকৈ আমি কাৰ্বনটো চাব পাৰো কাৰ্বন ডাই অক্সাইড হওক কাৰ্বন সালফাইড হওক কাৰ্বনৰ তোমালোকে ধেৰ কেমিক্যাল কম্পাউণ্ড পাবা কিন্তু তোমালোকে চোৱা গতিকে কাৰ্বনটো হ'বই নোৱাৰে ইনাৰ্ট গেছ এটা সো নিয়নৰ জানো তোমালোকে আজিলৈকে কিছুমান কেমিক্যাল কম্পাউণ্ড পাইছা নাই শুনা চাগে নিশ্চয় গতিকে নিয়নটো কি হয় আমাৰ ইনাৰ্ট গেছ আৰু নিয়নৰ লগতে তোমালোকে কিছুমান আৰু ইনাৰ্ট গেছৰ নাম মনত ৰাখিব পাৰা আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এই সকলোবিলাক কি হয় ইনাৰ্ট গেছ ই কাৰো লগত ৰিয়েক্ট নকৰে আমাৰ নেক্সট প্ৰশ্নটি হৈছে নিপা ভাইৰাছ নিপা ভাইৰাছটো এটা ৰিসেন্টলি খুব নিউজত আহিছিলে কেৰালাত অলমোস্ট লকডাউন সিচুৱেচনে হৈছিলে তাত কি হয় স্কুল কলেজৰ ল'ৰা-ছোৱালীখিনিও আক্ৰান্ত হৈছিলে নিপা ভাইৰাছৰ ফলত আৰু এই নিপা ভাইৰাছটো তলত দিয়া কোনটো ডিজিজৰ ভিতৰত পৰিব বাৰু আমাক প্ৰশ্নতে সুধিছে এটো হৈছে জুনোটিক ডিজিজ এটা জুনোটিক ডিজিজৰ বিষয়ে ৰিসেন্ট এপিএসসি প্ৰিলিমছ এক্সামতো সুধিছিলে জুনোসিস ৰেফাৰ্স টু হোৱাট কাইন্ড অফ ডিজিজ এতিয়া আমাৰ অপচন আছে এনিমেল টু হিউম্যান হিউম্যান টু হিউম্যান এনিমেল টু এনিমেল বা হিউম্যান টু এনিমেল আমাৰ অপচনটো কি হ'ব কাৰেক্ট অপচনটো আছে এনিমেল টু হিউম্যান জুনোসিস ডিজিজ কোনবিলাকক কোৱা হয় যোনটো আমাৰ এনিমেলৰ পৰা হিউম্যানলৈ বিয়পে হেতুকে কোৱা হয় জুনোটিক ডিজিজ বুলি আৰু তাৰে এটা উদাহৰণ হৈছে নিপা ভাইৰাছ এই নিপা ভাইৰাছটো কি হয় হোষ্ট হৈছে আমাৰ নিপা ভাইৰাছৰ হোষ্ট হৈছে ফ্ৰুট বেট এটোৱে হৈছে আমাৰ নিপা ভাইৰাছৰ হোষ্ট আৰু ব্যাকটেৰিয়েল ডিজিজ ভাইৰেল ডিজিজ ফাংগেল ডিজিজ এইবিলাকৰ বিষয়টো জানাই চাগে ভাইৰেল ডিজিজটো কিহৰ ফলত হয় ভাইৰাছৰ ফলত ব্যাকটেৰিয়েল ডিজিজ বিলাক আমাক কিহে কৰে ব্যাকটেৰিয়াই কৰে ফাংগেল ডিজিজ বিলাক আমাৰ কিহৰ কাৰণে হয় ফাংগাছৰ পৰা হয় সো নিপা ভাইৰাছটো কিহৰ পৰা হয় এটা জুনোটিক ডিজিজ আৰু হি এনিমেলৰ পৰা হিউম্যানলৈ ট্ৰান্সফাৰ হ'ব পাৰে আমাৰ নেক্সট প্ৰশ্নটি হৈছে বেয়াৰ্স প্ৰসেস ইজ ৰিলেটেড টু এতিয়া কেতিয়াবা আমাৰ প্ৰশ্নটি নাজানলেও আমি কিছুমান অপচনৰ পৰা হয়তো চাব পাৰো প্ৰশ্নটি কি সুধিছে এতিয়া চোৱা ইয়াত অপচন কিটাত আছে কি সিলভাৰ এলুমিনিয়াম লিড গোল্ড এই সকলোবিলাক কি হয় ধাতু হয় আৰু এই ধাতুবিলাক আমি ক'ত পাওঁ পৃথিৱীৰ গৰ্ভত পাওঁ ইন আৰ্থ ক্ৰাষ্ট নহয় জানো এতিয়া আৰ্থ ক্ৰাষ্টত যেতিয়া আমি এটা ধাতু পাওঁ হি কেতিয়াও এটা পিওৰ ষ্টেটত নাথাকে হি সদায় কি হয় ইম্পিওৰ ষ্টেটত থাকে যেনেকৈ ধৰা সিলভাৰ সালফাইডৰ লগত লগ হৈ প্লে সিলভাৰ AgS সিলভাৰ সালফাইড ফৰ্ম কৰিলে এলুমিনিয়ামে অক্সিজেনৰ লগত ৰিয়েক্ট কৰি প্লে Al2O3 ফৰ্ম কৰিলে বা লিডে সালফাইডৰ লগত বা অক্সিজেনৰ লগত লগ হৈ প্লে লিড অক্সাইড বা লিড সালফাইড ফৰ্ম কৰিলে এই সকলোবিলাক কি হয় আকৰ হয়
আকৰবিলাক কি হয় পৃথিৱীৰ গৰ্ভত পায় আৰু সেই আকৰবিলাককে আমি পিউৰিফাই কৰি যদি মেটেললে কনভাৰ্ট কৰিব লাগে আমাৰ কিছুমান প্ৰক্ৰিয়াৰ প্ৰয়োজন হয় আৰু সেই তেনে এবিধ প্ৰক্ৰিয়া হৈছে আমাৰ কি বেয়াৰ্ছ প্ৰচেছ আমাক প্ৰশ্নটো ধৰিছে বেয়াৰ্ছ প্ৰচেছ তলৰ কোনবিধ ধাতুৰ লগত ৰিলেটেড এতিয়া আমাৰ বেয়াৰ্ছ প্ৰচেছৰ পৰা আমি কি কৰিব পাৰো বক্সাইট যোনটো অৰ বক্সাইট অৰটো আমাৰ কিহৰ হয় এলুমিনিয়ামৰ অৰ বক্সাইট আৰু তাৰে কেমিকেল ফৰ্মুলা হৈছে Al2O3 বক্সাইট অৰ এটো কিহৰ হয় আমাৰ কাৰেক্ট অপচনটো হৈ যাব আমাৰ এলুমিনিয়াম বক্সাইটটো এটা এলুমিনিয়ামৰ অৰ হয় আমাক হয়তো প্ৰশ্ন কেতিয়াবা সুধিব পাৰে বক্সাইট ইজ এ অৰ অফ তাত আমাৰ ধাতুখিনি ধৰা দি থলে তে আমাৰ কোনবিধ ধাতু হ'ব এলুমিনিয়াম আমাৰ পিছৰ প্ৰশ্নটি হৈছে ইনসুলিন is secreted by which of the following glands insulin কি হয় বাৰু এটা হৰমন নহয় জানো ইনসুলিন তো আমি সদায় শুনিয়ে থাকো ইনসুলিন আমি এক্সটাৰনেলি কেতিয়াবা প্ৰভাইড কৰো কিছুমান পেশেন্টক ইনসুলিন কি হয় এটা হৰমন আৰু আমাক সুধিছে তলৰ কোনবিধ গ্ৰন্থিত সেই ইনসুলিন হৰমনটো সিক্ৰেট হৈ থাকে হেতু উত্তৰ হ'ব পেনক্ৰিয়াছ এই পেনক্ৰিয়াছ গ্ৰন্থিডাল আমাৰ ক'ত থাকে পাকস্থলীৰ পিছফালে থাকে পেনক্ৰিয়াছ আৰু সেই পেনক্ৰিয়াছ গ্ৰন্থি পাই আমাৰ কি হয় ইনসুলিনটো হৰমনটো সিক্ৰেট হৈ থাকে এই ইনসুলিন হৰমনটো আমাক কিহত সহায় কৰে ব্লাড সুগাৰ লেভেলটো মেইনটেইন কৰিবলৈ সহায় কৰে অৰ্থাৎ ই গ্লুকোজ কনভাৰ্ট কৰে কি হলে গ্লাইকোজেনলে গ্লুকোজ will convert to glycogen ইনসুলিন হৰমনটোৱে আমাৰ যিমানখিনি ব্লাড সুগাৰ থাকে বা গ্লুকোজ থাকে সেই গ্লুকোজখিনি কি হলে কনভাৰ্ট কৰে গ্লাইকোজেনলে আৰু তাৰ ফলত আমাৰ কি হয় ব্লাড সুগাৰ লেভেলটো মেইনটেইন হৈ থাকে যদিহে আমাৰ দেহত কি হয় কেতিয়াবা ইনসুলিন কমি হয় তেতিয়া আমি এক্সটাৰনেলি প্ৰভাইড কৰো আৰু হেভি ৰোগক কি কোৱা হয় ডায়াবেটিস বুলি কোৱা হয় নহয় জানো এবিধ আমি সকলোৱে শুনিছোৱে আমাৰ পিছৰ প্ৰশ্নটি হৈছে Which soda is used for washing clothes? এতিয়া কাপোৰ ধুবলৈ আমি কোনবিধ সোডা ব্যৱহাৰ কৰো ডিটাৰজেন্ট হক সোপ হক এই সকলোবিলাকতে এটা সোডা প্ৰেজেন্ট থাকে তাৰ সেই সোডাবিধৰ নাম কি আমাৰ উত্তৰ হ'ব সোডিয়াম কাৰ্বনেট তে সোডিয়াম কাৰ্বনেটটো আমি কি বুলি লিখো Na2CO3 ই কি হয় এটা বেস হয় অৰ্থাৎ খাৰ হয় এই সোডা আমি কি হয় কেতিয়াবা কাপোৰ ধুবলৈ কিছুমান আগৰ যিমানখিনি আগৰ মানুহ আছিল মানে কি খাৰ ব্যৱহাৰ কৰিছিল নহয় জানো কিছুমান ডাৰ্ট পাৰ্টিকল অতৰাবলৈ কাপোৰৰ পৰা খাৰ ব্যৱহাৰ কৰিছিল আৰু এই সোডিয়াম কাৰ্বনেটো কি হয় এটা বেসে হয় যোনটো আমাৰ ডিটাৰজেন্ট বা সোপত প্ৰেজেন্ট থাকে আৰু হেতু আমি কি হয় কাপোৰ ধুবলৈ ব্যৱহাৰ কৰো আমাৰ পিছৰ প্ৰশ্নটি হৈছে এই পেকেটটো দেখি চাগে সকলোৱে বুজি চাই মই কিহৰ কথা খুদিব বিচাৰিছো এই পেকেটটো আমি সৰুতে হয়তো সকলোৱে দেখিছো কিছুমান নতুন জোতা বাকচত বা নতুন বেগত এনেকুৱা এটা সৰু পেকেট আহে আৰু এই পেকেটত কি থাকে সিলিকা জেল বুলি এটা বস্তু থাকে এটোত কি থাকে সিলিকা এই সিলিকা জেলে কি কৰে যিমানখিনি আমাৰ ময়শ্চাৰ আছে সেই সাৰাউন্ডিংৰ ময়শ্চাৰখিনি এবজৰ্ব কৰি ৰাখে আৰু তাৰ ফলত কি হয় নতুন জোতা হওক বা নতুন বেগ হওক তাত ময়শ্চাৰ কেতিয়াও নাথাকে মানে নতুন হৈ থাকিব সদায় সেই সিলিকা জেলৰ পেকেটটো ৰাখিলে তাত সিলিকা জেলে ময়শ্চাৰটো এবজৰ্ব কৰি ৰাখে আৰু তাত বেয়া নহয় মানে বস্তুটো এটা আমাক সুধিছে প্ৰশ্ন সিলিকা জেল ইজ কমনলি ইউজেস গতিকে সিলিকা জেলে বাৰু সিলিকা জেলটো আমি কি ধৰণে ইউজ কৰিব পাৰিম বাৰু তাক আমি ৱেটিং এজেন্ট হিচাপে ইউজ কৰিম নে ড্ৰাইং এজেন্ট হিচাপে ইউজ কৰিম নে সলভেন্ট হিচাপে ইউজ কৰিম নে কেটালিষ্ট হিচাপে ইউজ কৰিম আমাৰ উত্তৰতে কি হ'ব ড্ৰাইং এজেন্ট যিহেতু ই ড্ৰাই কৰাত সহায় কৰিছে ময়শ্চাৰটো হি এবজৰ্ব কৰি ৰাখিছে অৰ্থাৎ ড্ৰাই কৰিছে আমাৰ সাৰাউন্ডিংটো গতিকে হি কি হ'ব এটা ড্ৰাইং এজেন্ট হ'ব আমাৰ নেক্সট কোৱেশ্চনটো হৈছে which is the smallest bone in human body আমাৰ দেহত থকা সকলোতকৈ সৰু হাড়ডালৰ নাম কি আৰু উত্তৰটো হৈছে স্টেপিছ ক'ত থাকে আমাৰ মিডল ইয়াৰত থাকে আৰু যদি স্টেপিছৰ অকমান ডিসফাংচন হয় তেতিয়া আমাৰ শুনা মেলাত অলপ গণ্ডগোল হয় আৰু সেই স্টেপিছটোৱে কি হয় সবতকে স্মলেষ্ট বনাৰী ক'ত থাকে মিডল ইয়াৰত থাকে তোমালোকে এবাৰ মোক জনাবাচোন আমাৰ দেহত থকা সবতকে লংগেষ্ট বনডালৰ নাম কি তোমালোকে হেতু মোক কমেন্ট সেকশনত জনাবা which is the longest bone in human body next question to হৈছে which is the first antibiotic প্ৰতিজৈৱিক প্ৰথম প্ৰতিজৈৱিক কোনটো হয় ইয়াৰ তলত অপচন গিটা গুটেগিটা প্ৰতিজৈৱিকে হয় পেনিসিলিন সেফালোস্পোৰিন মেক্ৰোলিডছ আৰু ফ্লোৰোকুইনোলিনছ এন্টিবায়োটিক বিলাকে কি কৰে একচুয়ালি আমাৰ বেক্টেৰিয়েল ইনফেকশন বিলাক ৰোধ কৰাত সহায় কৰে নহয় জানো আৰু আমাক সুধিছে প্ৰথম এন্টিবায়োটিক
যোনটো আমাৰ সৃষ্টি হৈছিলে এটা নামটো কি আমাৰ উত্তৰটো কি হ'ব পেনিসিলিন এটা পেনিসিলিনটো কোনে ডিসকভাৰ কৰিছিলে আলেকজান্ডাৰ ফ্লেমিঙে ডিসকভাৰ কৰিছিলে কিছুমান বেক্টেৰিয়েল ইনফেকচন ৰোধ কৰিবলৈ যেনেকৈ নিউমোনিয়া ইনফেকচন হ'ল ডায়েৰিয়া হ'ল এই সকলোবিলাক ৰোধ কৰিবলৈ কি হয় পেনিসিলিন এন্টিবায়োটিকটো ব্যৱহাৰ কৰা গৈছিলে আমাৰ পিছৰ প্ৰশ্নটি হৈছে supermoon occurs when moon's orbit is a dash to the earth এতিয়া সুপাৰমুন শব্দটো শুনি পেলাই তোমালোকে হয়তো ইমাজিন কৰিব পাৰিছা সুপাৰমুন আমি কাক কওঁ বাৰু যেতিয়া আমাৰ মুনৰ নৰ্মেল সাইজতকে যদি সাইজটো ডাঙৰ হয় সুপাৰ মানে কি ডাঙৰ আৰু মুনৰ নৰ্মেল সাইজতকে যদি ডাঙৰ হয় হেতুকে আমি কি বুলি কওঁ সুপাৰমুন বুলি কওঁ এটা সুপাৰমুনটো আমি মুন অৰবিটটো আৰ্থৰ লগত কোনটো পজিশনত থাকিলে আমি সুপাৰমুনটো অবজাৰ্ভ কৰো এটা সোৱা ইয়াত এই ফটোখনত তোমালোকক দেখাইছো মই এইখন হৈছে আমাৰ আৰ্থ আৰু এটো হৈছে আমাৰ মুন এই আৰ্থৰ চাৰিকাষে আমাৰ মুনৰ অৰবিটটো আছে আৰু মুনৰ কি হয় এটা পজিশন এনেকুৱা হয় যোনটো আৰ্থৰ পৰা ওচৰত আছে আৰু এটা পজিশন কি হয় আৰ্থৰ পৰা দূৰত থাকে যেতিয়া আমাৰ মুনৰ পজিশনটো আৰ্থৰ পৰা ওচৰত আছে হেতু আমি কি বুলি কম পেৰিজি বুলি কম পেৰিজি আৰু হে পেৰিজি যেতিয়া হ'ব তেতিয়া আমি কি হ'ব আমাৰ কি হ'ব সুপাৰমুনটো আমি অবজাৰ্ভ কৰিম আৰু গতিকে উত্তৰটো হ'ব কি পেৰিজি আৰু ইফালে কি হয় যদি মুনটো আতৰি থাকে আৰ্থৰ পৰা হেতু আমি কি বুলি কওঁ এপোজি তোমালোকে এটো নিমোনিক্স ইউজ কৰি পেলাই মনত ৰাখিব পাৰা ধৰা A for away মানে কি আতৰি থকা আৰু ঠিক তেনেকৈ A for apogee এতিয়া সোৱা এপোজি মানে আতৰত থকা আৰু পেৰিজি মানে হৈ গল পৃথিৱীৰ পৰা দূৰত আছে মুনটো এতিয়া ইয়াৰ অপচন গিটা মই বুজাবলৈ চেষ্টা কৰিম মই প্ৰাইভেট আমাৰ কি হয় কেতিয়াবা কিছুমান ওয়াৰ্ড দেখো বা এটো প্ৰশ্নতে ধৰা কিছুমান ওয়াৰ্ড আছিল অপচন আছিল আমি সেই অপচন বিলাক কিন্তু কেতিয়াবা নপঢ়াকে গুছি যাও কিন্তু তোমালকে যদি সোৱা কিছুমান ওয়াৰ্ড এনেকুৱা থাকে যে সেই ওয়াৰ্ড বিলাকৰ পৰা আকৌ পিছত এটা কোৱেশ্চন ফ্ৰেমিং কৰিব পাৰে তে এপিহিলিয়ন আৰু পেৰিহিলিয়ন এই ওয়াৰ্ড গিটাই কি বুজায় বাৰু এপিহিলিয়ন হৈছে যেতিয়া আমাৰ সান আৰু আৰ্থৰ মাজৰ ডিসটেন্সটো খুব বেছি হয় তেতিয়া আমি হেতু কি বুলি কওঁ এপিহিলিয়ন বুলি আৰু যেতিয়া সান আৰু আৰ্থৰ মাজৰ ডিসটেন্সটো কম হয় হেতু আমি কি বুলি কওঁ পেৰিহিলিয়ন বুলি এৰিয়াটো একে তুমি A for away A for epiheलियन হেতু এনেকে মনত ৰাখিব পাৰা আৰু পেৰিহিলিয়নটো কি হৈছে সান আৰু আৰ্থৰ মাজৰ ডিসটেন্সটো যেতিয়া কম হয় সো আমাৰ অপচনটো আমাৰ কি হ'ব পেৰিজি যোনটো মুনৰ অৰবিটটো আৰ্থৰ একদম ওচৰত আছিল তেতিয়া আমি কি হয় সুপাৰমুনটো আমি অবজাৰ্ভ কৰো Next question di hoise which of the following is an example of renewable energy source the renewable energy bolle ami ki buzu paru renewable মানে কি হয় যেতিয়া আমাৰ সোর্স তো খুব अवेलेबल হয় আনলিমিটেড হয় এমাউন্টত আমাৰ প্ৰেজেন্ট থাকে নেচাৰত হেতুকে আমি কি বুলি কওঁ ৰিনিউয়েবল এনাৰ্জি সোর্স বুলি আমাৰ অপচনটো সোৱা নিউক্লিয়াৰ এনাৰ্জিজ কোল নেচাৰেল গ্যাস সোলাৰ এনাৰ্জি এটা আমাৰ উত্তৰটো কি হ'ব সকলোৱে জানাই চাগে সোলাৰ এনাৰ্জি এটো কি হয় ৰিনিউয়েবল এনাৰ্জি সোর্স সোলাৰ এনাৰ্জিটো আমি ক'ৰ পৰা পাওঁ সূৰ্যৰ পৰা পাওঁ নহয় জানো আৰু এই বাকি গিটা কি হয় আমাৰ নন ৰিনিউয়েবল অৰ্থাৎ যাৰ সোর্সটো আমি আনলিমিটেড নহয় বা নেচাৰেল নহয় নেচাৰেল ওয়েট আমি নাপাওঁ হেতুকে আমি কি বুলি কওঁ নন ৰিনিউয়েবল এনাৰ্জি সোর্স বুলি আমাৰ নেক্সট প্ৰশ্নটি হৈছে which of the following metal is present in free state in nature এটা সা তলত দিয়া মেটেল খিনি কি আছে এলুমিনিয়াম আইৰন সোডিয়াম আৰু গোল্ড তলৰ কোনবিধ ধাতু ফ্ৰী ষ্টেটত এক্সিষ্ট কৰে present in free state in nature এটা এলুমিনিয়াম তো মই আগতে কৈ গৈছো কি হয় আমাৰ ধাতু বিলাক পৃথিৱীৰ গৰ্ভত পাওঁ আমি আৰ্থ ক্ৰাষ্টত পাওঁ নহয় জানো এলুমিনিয়াম তো আমি যেতিয়া পৃথিৱীৰ গৰ্ভত পাওঁ আমাৰ কি ফৰ্মত পাওঁ বাৰু Al2O3 বা বেলেগ কিছুমান ফৰ্মতো আমি পাব পাৰো এটো কি হয় Al2O3 ফৰ্মত পাওঁ সো ই কি হ'ব অক্সিজেনৰ লগত অলৰেডি ৰিএক্ট কৰি আছে কিন্তু আমাৰ প্ৰশ্নটো কি হৈছে ফ্ৰী ষ্টেট মানে কাৰ লগত ৰিএক্ট নকৰে এটা আইৰনটো সোৱা তোমালকে এটা খুব কমন এক্সাম্পল আছে আমাৰ যোনটো মামৰ বুলি কয় ৰাষ্ট হে আইৰনটো কি হয় কেমিক্যাল ফৰ্মুলা Fe2O3 যোনটো আমি ৰাষ্ট বা মামৰ বুলি কওঁ এটা আইৰনটো একচুয়ালি কি হল অক্সিজেনৰ লগত ৰিএক্ট কৰি থাকিলে গতিকে এই ফ্ৰী ষ্টেটত থাকিবই নোৱাৰে সোডিয়াম তো খুব কমন এক্সাম্পল আছে সোডিয়াম হাইড্ৰক্সাইড হিচাপেও থাকে বা বেলেগ কিছুমান এটমৰ লগতো হি ৰিএকচন কৰিব পাৰে হি কেতিয়াও ফ্ৰী ষ্টেটত নাথাকে আৰু সোডিয়ামৰ বিষয়ে এটা মই খুব পাৰ্টিকুলাৰ পইণ্ট এটা কৈ থওঁ যাৰ কাৰণে মই এই পিকচাৰখনো এড কৰি থৈছিল একচুয়ালি সোডিয়ামটো কি হয় আমি কেৰাচিন তেলত জুবাই ৰাখো কিয় ৰাখো কাৰণ তাহাত সোডিয়াম মেটেলটো খুব বেছি ৰিএক্টিভ হয় আৰু সেই কাৰণে আমি কি কৰো কেৰাচিন তেলত ইয়াক ডুবাই ৰাখো গতিকে আমাৰ উত্তৰটো কি হ'ব গোল্ড
গ'ল তোমালোকে এইটো কমন সেন্স ইউজ কৰিবলৈ চাব পাৰা যে আমি কিছুমান সোণৰ অলংকাৰ পিন্ধি পেলাই ওলাই যাওঁ নহয় জানো গতিকে যদি সোণৰ গ'লটো যদি অক্সিজেনৰ লগত ৰিয়েক্ট কৰিলেহেঁতেন তেতিয়া আমাৰ সেইটো আমি পিন্ধিব পাৰিলোহেঁতেন জানো অলংকাৰবিলাক পিন্ধিবতো কেতিয়াও নোৱাৰো গতিকে গ'লটো কি হয় ফ্ৰী ষ্টেট ইন নেচাৰ ইট অকাৰ্ছ ইন ফ্ৰী ষ্টেট ইন নেচাৰ আমাৰ পিছৰ প্ৰশ্নটি হৈছে photovoltaic cell converts এটা photovoltaic cell বিলাক আমি ক'ত পাওঁ আমাৰ যিমানখিনি ধৰা ডাঙৰ ডাঙৰ ইন্ডাষ্ট্ৰি আছে বা কিছুমান বিল্ডিং আছে তোমালোকে আৰু দেখিছা কিছুমান সোলাৰ পেনেল ব্যৱহাৰ কৰে সেই সোলাৰ পেনেল বিলাকত কি হয় কিছুমান সৰু সৰু সেল থাকে আৰু সেই সেল বিলাককে আমি কি বুলি কওঁ photovoltaic cell বুলি কওঁ আৰু সেই photovoltaic cell কি কৰে সোলাৰ এনাৰ্জিটো আমাৰ ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিবলৈ সহায় কৰে হেতু photovoltaic cellৰ গতিকে কি কাম কৰে হে সোলাৰ এনাৰ্জি will convert into electrical energy আমাৰ নেক্সট কোৱেশ্চন দি হৈছে আমি এটা মিসাইলৰ পৰাই সামৰণি কৰিব বিচাৰিছো আমাৰ প্ৰশ্ন দি হৈছে অগ্নি মিসাইল এতিয়া অগ্নি মিসাইল ইজ কি হয় এয়াৰ টু এয়াৰ মিসাইল হয় নে সাৰফেস টু এয়াৰ মিসাইল হয় নে এয়াৰ টু সাৰফেস মিসাইল হয় নে সাৰফেস টু সাৰফেস মিসাইল হয় অগ্নি মিসাইলটো কি হয় ডিআৰডিও ডেভেলপ কৰিছিলে বৰ্তমানলৈকে ইয়াৰ 6টা ফেজ ডেভেলপ কৰিলে অগ্নি 1 অগ্নি 2 অগ্নি 3 অগ্নি 4 অগ্নি 5 অগ্নি 6 লৈকে অগ্নি 6 টো এটা ডেভেলপিং ষ্টেজতে আছে বাৰু আমাক খুদিছে প্ৰশ্নটোত অগ্নিটো কি মিসাইল হয় এয়াৰ টু এয়াৰ নে এয়াৰ টু সাৰফেস নে কি হয় এটা অপচন কিটা আমি বুজিবলৈ চেষ্টা কৰিবা এয়াৰ টু এয়াৰ মিসাইল বুলিলে আমি কি বুজো যেতিয়া আমাৰ সোৰ্সটো মানে আমি জপা ফায়াৰ কৰিম হেতু আমাৰ এয়াৰত থাকিব আৰু টাৰ্গেটটো ক'ত থাকিব এয়াৰত থাকিব তেতিয়া আমাৰ হেতু কি হ'ব এয়াৰ টু এয়াৰ মিসাইল সাৰফেস টু এয়াৰ মিসাইল কোনটো কোৱা হয় যেতিয়া আমাৰ সোৰ্স যোনটো আমি ফায়াৰ কৰিম হে সোৰ্সটো সাৰফেসত থাকিব আৰু আমাৰ টাৰ্গেটটো ক'ত থাকিব এয়াৰত থাকিব হেতু কোৱা হয় সাৰফেস টু এয়াৰ মিসাইল তাৰ পিছৰটো কি আছে এয়াৰ টু সাৰফেস মিসাইল যেতিয়া আমাৰ সোৰ্স মানে আমি যৰ পৰা ফায়াৰ কৰিম হেতু আমাৰ এয়াৰত থাকিব আৰু আমাৰ সোৰ্সটো সাৰফেসত থাকিব টাৰ্গেটটো সাৰফেসত থাকিব আৰু সাৰফেস টু সাৰফেস মিসাইল আমি কোনটো কোৱা হয় যেতিয়া আমাৰ সোৰ্স মানে আমি যৰ পৰা ফায়াৰ কৰিম হেতু সাৰফেসত থাকিব আৰু আমাৰ টাৰ্গেটটো সাৰফেসত থাকিব অগ্নি মিসাইলটো হৈছে এটা সাৰফেস টু সাৰফেস মিসাইল যোনটো ডিআৰডিও ডেভেলপ কৰিছিলে আৰু বৰ্তমানলৈকে আমি কেটা ফেজ পালো 6টা ফেজ পালো সো এটো কোৱেশ্চনতে আমি আমাৰ সেশনটো সামৰণি কৰিছো যদি সেশনটো ভাল লাগিলে কমেন্ট কৰিব সো আমি আকৌ লগ পাম কিছুমান সায়েন্স এণ্ড টেকনলজি প্ৰশ্ন লৈ মই আকৌ আহিম ধন্যবাদ